নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম মই হৈছোঁ দিব্যজ্যোতি বৰা আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট আজিৰ এই ভিডিঅ'টোত আমি আসাম পুলিচ এবি ইউপিৰ বাবে আসাম জিকেৰ কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গতিকে এতিয়া বেছি দেৰি নকৰি আজিৰ আমাৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আহিছোঁ আজিৰ আমাৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনত দিছে যে ধ্যান চান্দ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত ধ্যান চান্দ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন ডিটো হ'ব ৰাইট এনচাৰ অপশ্যন ডি দিয়া আছে হকী ধ্যান চান্দ ট্ৰফি হকী খেলৰ লগত সম্পৰ্কিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে শেৱালী কবি বুলি কাক জনা যায় শেৱালী কবি বুলি কাক জনা যায় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো ৰাইট এনচাৰ হ'ব বিত দিয়া আছে ৰত্নকান্ত বৰকাকতি শেৱালী কবি বুলি ৰত্নকান্ত বৰকাকতিক জনা যায় শেৱালী কবি বুলি কাক জনা যায় ৰত্নকান্ত বৰকাকতিক শেৱালী কবি বুলি জনা যায় এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে পাতাল ভৈৰৱী উপন্যাসখনৰ লেখক কোন আছিল পাতাল ভৈৰৱী উপন্যাসখনৰ লেখক কোন সুধিছে আমাক ইয়াত চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো ৰাইট এনচাৰ হ'ব বিত দিয়া আছে কি লক্ষ্মীনন্দন বৰা পাতাল ভৈৰৱ উপন্যাসখন কোনে লিখিছিল লক্ষ্মীনন্দন বৰাই লিখিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ উপন্যাসিকজন কোন অঘৰী আত্মা কাহিনী উপন্যাসখনৰ উপন্যাসজন কোন সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এটো ৰাইট এনচাৰ হ'ব চৈয়দ আব্দুল মালিক অঘৰী আত্মা কাহিনী উপন্যাসখনৰ উপন্যাসিক আছিল চৈয়দ আব্দুল মালিক এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কোনখন অসমীয়া চলচ্চিত্ৰই 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ বঁটা লাভ কৰিছিল কোনখন অসমীয়া চলচ্চিত্ৰই 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ বঁটা লাভ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো বি দিয়া আছে অনুৰ অসমীয়া চলচ্চিত্ৰখনে 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ কি পাইছিল ফিচাৰ ফিল্ম বঁটা লাভ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে জাতীয় শিক্ষা পৰিষদ কোন বছৰত গঠন কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো ৰাইট এনচাৰ হ'ব বি দিয়া আছে 1906 চনত জাতীয় শিক্ষা পৰিষদ কিমান চনত গঠন কৰিছিল 1906 চনত গঠন কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে বিশ্ব কৰ্কট দিৱস কেতিয়া উদযাপন কৰা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন চিটো ৰাইট এনচাৰ হ'ব 4 ফেব্ৰুৱাৰী বিশ্ব কৰ্কট দিৱস কিমান তাৰিখে পালন কৰা হয় 4 ফেব্ৰুৱাৰীত উদযাপন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কোন ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে কি নামৰূপ অপশ্যন বি দিছে হাফলং অপশ্যন চি দিছে মাজুলী আৰু অপশ্যন ডি দিছে ধেমাজি এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰ হ'ব অপশ্যন বি হাফলঙক অসমৰ স্কটলেণ্ড বুলি জনা যায় এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হাফলঙক অসমৰ স্কটলেণ্ড বুলি জনা যায় এইটো আপোনালোকে ভালকৈ মনত ৰাখি থ'ব স্কটলেণ্ড বুলি কাক জনা যায় হাফলঙক এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে অসম সংস্থাৰ প্ৰথম সভাপতি কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ প্ৰভাত চন্দ্ৰ বৰুৱা অসম সংস্থাৰ প্ৰথম সভাপতি আছিল প্ৰভাত চন্দ্ৰ বৰুৱা এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ পিছৰ কুৱেশ্যন আমাক সুধিছে যে
কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে অপচন এ দিছে বিশ্বসিংহ অপচন বি দিছে কমলেশ্বৰ সিংহ অপচন চি দিছে নৰনাৰায়ণ আৰু অপচন ডি দিছে চিলাৰায় এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপচন এ বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে কিমান চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল কিমান চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল আমাক সুধিছে ইয়াত চাৰিটা অপচনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন এ এটো ৰাইট এনসাৰ হ'ব এ দিয়া আছে 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো 1970 চনত স্থাপন কৰা হৈছিল এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে অতীন্দ্ৰবাদী কবি বুলি কাক কোৱা হয় অতীন্দ্ৰবাদী কবি বুলি কাক কোৱা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন এ নলিনীবালা দেৱী অতীন্দ্ৰবাদী কবি বুলি নলিনীবালা দেৱীক কোৱা হয় এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে ডিভাইন কমেডি কোনে ৰচনা কৰিছিল ডিভাইন কমেডি কোনে ৰচনা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন এ এটো ৰাইট এনসাৰ হ'ব ডান্তে ডিভাইন কমেডি কোনে ৰচনা কৰিছিল ডান্তে ৰচনা কৰিছিল এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে কাঞ্চনজংঘা পৰ্বতমালা ভাৰতৰ ক'ত আছে কাঞ্চনজংঘা পৰ্বতমালা ভাৰতৰ ক'ত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে অপচন এ দিছে অসম বি দিছে উৰিষ্যা চি দিছে ছিকিম আৰু ডি দিছে উত্তৰাখণ্ড এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন চি টো ৰাইট এনসাৰ হ'ব ছিকিম কাঞ্চনজংঘা পৰ্বতমালা ভাৰতৰ ক'ত আছে ছিকিমত আছে এতিয়া আহিছে আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাসখনৰ নাম কি বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাসখনৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচনৰ ভিতৰত ৰাইট এনসাৰটো কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপচন চি টো ৰাইট এনসাৰ হ'ব ফেৰেংগাদাও বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাসখনৰ নাম কি ফেৰেংগাদাও এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত গঠন কৰা হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত গঠন কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে অপচন এ দিছে 1855 চনত বি দিছে 1879 চনত চি দিছে 1888 চনত আৰু অপচন ডি দিছে 1865 চনত এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপচন চি 1887 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম মহিলা কোন ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম মহিলা কোন আমাক সুধিছে ইয়াত চাৰিটা অপচন দিছে এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন ডি টো ৰাইট এনসাৰ হ'ব ডি দিয়া আছে ইন্দিৰা গান্ধী ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম মহিলা কোন ইন্দিৰা গান্ধী এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে ভৱানন্দ পাঠক কাৰ ছদ্মনাম ভৱানন্দ পাঠক কাৰ ছদ্মনাম সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন বি টো ৰাইট এনসাৰ হ'ব বি দিয়া আছে বাণীকান্ত কাকতি ভৱানন্দ পাঠক কাৰ ছদ্মনাম বাণীকান্ত কাকতিৰ ছদ্মনাম এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয় দলংখনৰ নাম কি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয় দলংখনৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে অপচন এ দিছে বগীবিল অপচন বি দিছে নৰনাৰায়ণ অপচন চি দিছে কলীয়া ভোমোৰা আৰু ডি দিয়া আছে শৰাইঘাট দলং এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপচন চি কলীয়া ভোমোৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয় দলংখনৰ নাম হৈছে কলীয়া ভোমোৰা আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথম দলংখনৰ নাম কি প্ৰথম কোনখন দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰিছিল সেইটো আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে কি ভিটামিন আহৰণ কৰে সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে কি ভিটামিন আহৰণ কৰে সুধিছে এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব শুদ্ধটো হ'ব অপচন এ ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে
ভিটামিন ডি আহৰণ কৰে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি টো ৰাইট এনচাৰ হ'ব চিত দিয়া আছে ছুইডেনৰ ৰিক্স এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে মিত্ৰদেৱ মহন্ত বিত দিছে লক্ষ্মীনাথ বেজবৰুৱা চিত দিছে ভৱেন্দ্ৰনাথ শইকীয়া আৰু ডিত দিছে ৰঘুনাথ চৌধুৰী এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এটো ৰাইট এনচাৰ হ'ব এত দিয়া আছে মিত্ৰদেৱ মহন্তই চিৰ চেনেহী মোৰ ভাষা জননী গীতটো কোনে লিখিছিল মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল এতিয়া আহিছোঁ আজিৰ আমাৰ এই ভিডিঅ'টো একেবাৰে শেষৰটো কুৱেশ্যন লৈ এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে প্ৰশ্নটো সুধিছে যে অগ্নিগড় কোন ঠাইত অৱস্থিত অগ্নিগড় কোন ঠাইত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে শিৱসাগৰ বিত দিছে তেজপুৰ অপশ্যন চিত দিছে যোৰহাট আৰু অপশ্যন ডিত দিছে ডিব্ৰুগড় এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম এতিয়া আহিছোঁ যোৱা ভিডিঅ'টো আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ তাত মই কৈছিলোঁ যে ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে তাত প্ৰশ্নটো কি সুধিছিল যে আমাক শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয় শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয় আমাক সুধিছিল অপশ্যন এ দিছে বৰগীত অপশ্যন বিত দিছে লোকগীত অপশ্যন চিত দিছে আধুনিক গীত আৰু অপশ্যন ডিত দিছিল ওপৰ এটাও নহয় এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ বৰগীত শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয় বৰগীত বুলি কোৱা হয় গতিকে আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ধন্যবাদ